নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি বিধানসভা সমষ্টি এলেকাৰ পাণবাৰী চাহ বাগিচাত। আৰু আমি বৰ্তমান উপস্থিত আছোঁ পাণবাৰী চাহ বাগিচাত হিন্দু বৌদ্ধিক ক্ষেত্ৰত নতুনকৈ নিৰ্মাণ কৰা শিৱ মন্দিৰ প্ৰাংগণত। আৰু শিৱ মন্দিৰ প্ৰাংগণত আজি আয়োজন কৰা হৈছে সমূহীয়া বিবাহ। আৰু এই বিবাহৰ অনুষ্ঠানত আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ। এনেদৰেই আজি ২৭ যোৰা দৰা কইনাই বিবাহপাশত আবদ্ধ হ'ব। আৰু এনেদৰেই আজি সমূহীয়া বিবাহৰ আয়োজন কৰা হৈছে পাণবাৰী চাহ বাগিচাত নৱনিৰ্মিত শিৱ মন্দিৰ প্ৰাংগণত। আৰু এই শিৱ মন্দিৰ প্ৰাংগণত ইতিমধ্যে ২৭ যোৰা দৰা কইনাই আজি বিবাহপাশত আবদ্ধ হ'ব। আৰু হিন্দু বৌদ্ধিক ৰীতি নীতিৰ মাধ্যমেৰে তেখেতলোকে আজি এই বিবাহপাশত আবদ্ধ হ'ব। আৰু লক্ষণীয় বিষয় এয়াই যে বিগত দিনত তেখেতলোকে একেলগে সংহাৰ কৰি খাইছিল যদিও যি আনুষ্ঠানিক বিবাহ তেখেতলোকৰ সম্পন্ন হোৱা নাছিল বা বহুতো দৰা কইনাৰ বিবাহ সম্পন্ন হোৱা নাছিল। এগৰাকী সমাজকৰ্মী লোকৰ প্ৰচেষ্টাত আজি পাণবাৰী চাহ বাগিচাত নৱনিৰ্মিত শিৱ মন্দিৰত আয়োজন কৰা হৈছে এই সমূহীয়া বিবাহ। আৰু সমূহীয়া বিবাহৰ আমি অনুষ্ঠান দেখুৱাই আছোঁ। এনেদৰেই চলিছে সমূহীয়া বিবাহ। আৰু ইয়াত ইতিমধ্যে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলো আহি উপস্থিত হৈছে। বিবাহৰ যি মাংগলিক অনুষ্ঠান, এই বিবাহৰ মাংগলিক অনুষ্ঠানত তেখেতে দৰা কইনাক আশীৰ্বাদ কৰিব। আৰু আশীৰ্বাদ কৰিবলৈ এনেদৰে মন্ত্ৰী অশোক সিংহল উপস্থিত হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে এই বিবাহৰ অনুষ্ঠান। আৰু এক মাংগলিক পৰম্পৰাৰ মাধ্যমেৰে হিন্দু ৰীতি নীতিৰ মাধ্যমেৰে আজি অনুষ্ঠিত হৈছে এই বিবাহ। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে। আৰু ইতিমধ্যে মন্ত্ৰী অশোক সিংহলেও ইয়াত ভাগ লৈছে এই সমূহীয়া বিবাহৰ অনুষ্ঠানত। আৰু ২৭ যোৰ দৰা কইনাই আজি এই বিবাহপাশত আবদ্ধ হ'ব এই মন্দিৰ প্ৰাংগণত। আৰু এনেদৰে বিবাহৰ অনুষ্ঠান চলি আছে। মন্ত্ৰী অশোক সিংহলেও আজি এই হোমত অংশগ্ৰহণ কৰিছে, যজ্ঞত অংশগ্ৰহণ কৰিছে আৰু দৰা কইনাক আশীৰ্বাদ কৰিব। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে পাণবাৰী চাহ বাগিচাত অনুষ্ঠিত হোৱা এই সমূহীয়া বিবাহত। আৰু সমূহীয়া বিবাহত ২৭ যোৰা দৰা কইনাই আজি বিবাহপাশত আবদ্ধ হ'ব। আৰু সঞ্জয় আগৰৱাল নামৰ এগৰাকী লোকৰ প্ৰচেষ্টাতে আয়োজন কৰা হৈছে এই সমূহীয়া বিবাহ। আৰু এটা কথা ক'বই লাগিব, যি সময়ত দেখা যায় বহুতো লোকে আৰ্থিক অনাটনৰ বাবে বিবাহপাশত আবদ্ধ হ'ব পৰা নাছিল বা যিখিনি মাংগলিক কাম কাজ কৰিব পৰা নাছিল, এই মাংগলিক কাম কাজ আজি মন্ত্ৰী অশোক সিংহলৰ প্ৰচেষ্টাত ইয়াত সম্পন্ন হ'ব। আৰু ইয়াত এগৰাকী দৰা আছে, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আজি অনুভৱ কেনেকুৱা? আজি কেনেকুৱা লাগিছে? আজি ভাল লাগিছে, ভাল লাগিছে, ভাল লাগিছে। আপোনাৰ নাম? আপোনাৰ নাম দেবু। আজি অনুভৱ কেনেকুৱা? আপোনাৰ নাম? জোৰকে কওক। আজি সকলোৱে উৎফুল্লিত হৈ পৰিছে, কিয়নো আজি মাংগলিক পৰম্পৰাৰ মাধ্যমেৰে এই বিবাহৰ অনুষ্ঠান চলি আছে। সঁচাই এক সুন্দৰ পৰিৱেশ আজি পাণবাৰী চাহ বাগিচাৰ নৱনিৰ্মিত শিৱ মন্দিৰ প্ৰাংগণত। আৰু এনেদৰেই বিবাহৰ অনুষ্ঠান চলি আছে। এই অনুষ্ঠানটিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা বা সহযোগ কৰি থকা ব্যক্তিগৰাকী ইয়াত আছে, মহেন্দ্ৰ কুমাৰ চান্দক। আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। আজিৰ বিবাহ অনুষ্ঠানৰ বিষয়ে কি ক'ব? আজি এইটো সৌভাগ্যৰ দিন যে আমাৰ পাণবাৰী বৈদিক হিন্দু ক্ষেত্ৰত ২৭ যোৰা ল'ৰা ছোৱালীৰ একলগত সামূহিক বিবাহৰ আয়োজন কৰা হৈছে। এই বিবাহৰ আয়োজন আমাৰ গুৱাহাটীৰ পৰা সঞ্জয়জী আগৰৱালা আৰু আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহল চাহাবৰ সৌজন্যত ইয়াত পতা হৈছে। আৰু ইয়াত বহুত গৰীব ঘৰত দুখীয়া ল'ৰা ছোৱালীৰ বিয়া পতা হৈছে। আৰু নানা ধৰণৰ বস্তু, ল'ৰা ছোৱালীক কাপোৰৰ পৰা লৈ বাচন বৰ্তন, ফেন, পালং আৰু অত্যাধিক বহুত কিবা বস্তু লগত দি পেলাই তেওঁক সহায় কৰা হৈছে। আজি আমাৰ কাৰণে বহুত সৌভাগ্যৰ দিন। আজি অনুভৱ কেনেকুৱা? আজি বহুত ভাল লাগিছে। আৰু মই এটা কথা ক'ব লাগিব, মানে এনেকুৱা যিটো বিবাহ যিটো হয়, সেইটো আমি দেখা পাওঁ কি বহুত ধনী ঘৰৰ মানুহবিলাক এইবিলাক আয়োজন কৰা হয়। একেলগে ২৭টা পৰিয়াল বা তাতকৈ বেছি কমতে যিটো ইণ্ডিভিজুৱেল মানুহৰ ভিতৰত ক্ষেত্ৰত বহুত কম মানুহ আছে যিটো ২৭টা যোৰা বিবাহ একেলগে কৰে। তেওঁ এটা সাধাৰণ বৰ্গৰ মানুহে সঞ্জয় আগৰৱালা মিডিল ক্লাছে হৈ পিনে যিটো এটা ইনিচিয়েটিভ লৈছে, এইটো বহুত আদৰণীয় ইনিচিয়েটিভ। আৰু সেইটো অহা বছৰত মই ভাবোঁ কি মানুহকেইটা তেওঁৰ পৰা ইনস্পায়াৰ হৈ পিনে এনেকুৱা ধৰণৰ কাম কৰিব আৰু আগতে। ইতিমধ্যে শুনিলে সঞ্জয় আগৰৱালাৰ প্ৰচেষ্টাত আজি আয়োজন কৰা হৈছে এই সমূহীয়া বিবাহৰ অনুষ্ঠান। আৰু সমূহীয়া বিবাহৰ অনুষ্ঠানত ২৭ যোৰা
জোড়া দৰা কইনাই আজি একেলগে তেখেতলোকে যুগ্ম জীৱনৰ পাতনি মেলিব আৰু তেখেতলোকে আৰ্থিক অনাটনৰ বাবে বিবাহ কাম সম্পূৰ্ণ কৰিব পৰা নাছিল, সমূহীয়া অনুষ্ঠান সম্পূৰ্ণ কৰিব পৰা নাছিল আৰু আজি ৰাইজক আগত লৈ অগ্নিক সাক্ষী কৰি তেখেতলোকে এই বিবাহপাশত আবদ্ধ হ'ব। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ আজি দেখিবলৈ পোৱা গৈছে ইয়াত। আৰু ইয়াত আৰু এগৰাকী যুৱ সমাজকৰ্মীও আছে, আমি তেখেতৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? চাওক, কেইদিনৰ আগতে আমাৰ অশোক সিংহল ডাঙৰীয়া নেতৃত্বত ঢেকীয়াজুলিৰ পাণবাৰী প্ৰাংগণত আমাৰ শিৱ মন্দিৰ উদ্ঘাটন হ'ল, গভৰ্ণৰজীৰ হাতৰ পৰা কৰিলে। আৰু আজি দেখিছোঁ ২৭জন দলৰ বিবাদ বহিছে, খুবেই ভাল লাগিছে, ভাল মুহূৰ্ত। আৰু অশোক সিংহল ডাঙৰীয়াৰ নেতৃত্বত বহুত ভাল ভাল কাম হৈ আছে, আমি নিজে দেখি আছোঁ। আৰু এনেধৰণৰ মানুহক যদি আমি হেৰি কৰোঁ বেয়া হ'ব। কিন্তু আমি এনেকুৱাই মানুহ বিচাৰোঁ, সমাজত যদি সমাজ ভাল কৰিব লাগে, সমাজত ভাল মানুহ হ'বই লাগিব। যিগৰাকী ব্যক্তি সঞ্জয় আগৰৱাল, তেখেতৰ প্ৰচেষ্টাত আজি অনুষ্ঠিত হৈছে এই সমূহীয়া বিবাহ। আৰু এই সমূহীয়া বিবাহৰ অনুষ্ঠানৰ বিষয়ে আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে আপোনাৰ প্ৰচেষ্টাত পাণবাৰী চাহ বাগিচাত নৱনিৰ্মিত শিৱ মন্দিৰ প্ৰাংগণত আজি আয়োজন কৰা হৈছে সমূহীয়া বিবাহ। কি ক'ব আজিৰ দিনটোত? একেবাৰে খুব ভাল দিন মোৰ জীৱনৰ। আমিতো সাধাৰণ মানুহ, জমিনৰ পৰা উঠি মেলি ইয়াতে ব্যৱসায় কৰি আগবঢ়ালোঁ। মোৰ ছোৱালীৰ চাদী আছে এপ্ৰিলত। তাৰ চাদীৰ আগতে মনত আছিলে, খুব দিনৰ ইচ্ছা কি আমি এনেকুৱা ছোৱালীবিলাকৰো বিয়া কৰাম য'ত যাক বিয়া কৰাওঁতে অলপ দিগদাৰী হয়। তো ঈশ্বৰতে প্ৰাৰ্থনা আছিলে কি এনেকুৱা কাম এটা যদি হৈ যায় তো তাৰ ওপৰত কথা নহ'ব। ঈশ্বৰৰ আশীৰ্বাদ হ'ল, অশোকদাৰ অলপ চাথ পালোঁ, মানুহবিলাক চব আমাৰ ইয়াতে থাপাদা চব সহযোগ কৰি কিনি ছেটিং কৰি দিছে, ব্যস্ত হৈ গৈছে। আমি আপোনাৰ ইয়াতে আছোঁ আৰু বিয়া চলি আছে, আমি খুব খুশ। ওৱান অফ দ্য মষ্ট পায়ছ ডে ইন মাই লাইফ। মোৰ জীৱনত খুব পবিত্ৰ দিন। ২৭ যোৰা চাদী বন্ধনত বন্দী আছে আৰু কন্যাদান ইজ মহাদান, আপুনি জানে এইটো কথা। মোৰ কাৰণে খুব ভাল দিন। হয়, ইতিমধ্যে শুনিলে কন্যাদান মহান দান। আৰু এইগৰাকী পিতৃয়ে নিজৰ কন্যাৰ বিবাহৰ পূৰ্বে ২৭গৰাকী কন্যাৰ জীৱন সংগী আজি তেখেতে আনুষ্ঠানিকভাৱে স্বীকৃতি দিলে। আৰু এনেদৰেই আজি অনুষ্ঠিত হৈছে সমূহীয়া বিবাহৰ অনুষ্ঠান। আৰু সমূহীয়া বিবাহৰ অনুষ্ঠানত ইতিমধ্যে বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকসকল। সঁচাই এক সুন্দৰ পৰিৱেশ। আৰু এনেদৰেই ২৭ যোৰা দৰা কইনাৰ আজি বিবাহ মাংগলিক অনুষ্ঠান অনুষ্ঠিত হৈছে পাণবাৰী চাহ বাগিচাৰ নৱনিৰ্মিত শিৱ মন্দিৰ প্ৰাংগণত। আৰু ইয়াতে আছে ভাৰতীয় জনতা পাৰ্টিৰ আৰু এগৰাকী নেতৃত্ব, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? আজিৰ দিনটোতো আমাৰ কাৰণে গৌৰৱৰ দিন যে আজি আমি চাহ বাগিচাৰ দুখীয়া মানুহক আজি আমি ৰাজহুৱাভাৱে ইয়াত ২৭ যোৰাক আমি বিয়া সমাপন হৈছে। আৰু ইয়াত বিশেষকৈ মই ধন্যবাদ জনাম গুৱাহাটীস্থিত আমাৰ সঞ্জয় আগৰৱাল ডাঙৰীয়া। তেখেতে এই ২৭ যোৰাক তেখেতৰ নিজৰ ফালৰ পৰা খৰচ কৰি তেখেতে বিয়াৰ এটা ব্যৱস্থা কৰিলে। আৰু তেখেতে কোৱা মতে অহা এপ্ৰিল মাহত তেখেতৰ ছোৱালীৰ বিয়া, সেই বিয়াৰ আগত তেখেতে এটা ভাল কাম কৰিম বুলি তেখেতে ২৭ যোৰাক বিয়া তেখেতে কৰালে। আৰু তাৰ বাবে তেখেতক মই ধন্যবাদ দিছোঁ। আৰু বিশেষকৈ মই ধন্যবাদ দিম যে আজি অশোক সিংহল ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ প্ৰচেষ্টাতেই আজি এই বিয়াখিনি সমাপন হ'ল, তাৰ বাবে তেখেতকো মই ধন্যবাদ জনাইছোঁ। ইতিমধ্যে চাইছে এনেদৰে এতিয়া বিবাহৰ মাংগলিক অনুষ্ঠান চলি আছে। আৰু ২৭ যোৰা দৰা কইনাৰ একেলগে বিবাহ অনুষ্ঠিত হৈছে। আৰু ইজনে দৰাই কইনাক, কইনাই দৰাক এনেকৈ মাল্যাৰ্পণ কৰি আজি এই অনুষ্ঠান সমাপন হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশ, মাংগলিক পৰিৱেশ আজি পাণবাৰী চাহ বাগিচাত। আৰু পাণবাৰী চাহ বাগিচাৰ নৱনিৰ্মিত যি শিৱ মন্দিৰ প্ৰাংগণত আজি অনুষ্ঠিত হৈছে সমূহীয়া বিবাহ। আৰু সমূহীয়া বিবাহৰ অনুষ্ঠান আমি দেখুৱাই আছোঁ। এনেদৰেই ২৭ যোৰা দৰা কইনাৰ একেলগে বিবাহৰ মাংগলিক অনুষ্ঠান সমাপন হৈছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে এই বিবাহৰ অনুষ্ঠান। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ। সকলোৱে অসম সংবাদ ২৪ ঘণ্টা চাই থকাৰ কাৰণে মই পাণবাৰী চাহ বাগিচাৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।